হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ বহু অপেক্ষিত দিনটো আজি আহি পালে। তো নিশ্চয়কৈ আপোনালোকে ইয়াত দেখা পাইছে 17 জুন 2025। তো DEEৰ যিটো ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন স্থগিত আছিল বা মানে বাকী আছিল, সেই কামখিনি এতিয়া অনতিপলমে আৰম্ভ কৰিব বুলি অনুমান হৈছে। যিহেতু DEEৰ ছাইটত আজিৰ তাৰিখত 17 জুন 2025 এখন নোটিছ জাৰি কৰা হৈছে। তো ইয়াতে NIOS কেণ্ডিডেটখিনিৰ বাবে সকলৰ বাবে কি কি ডকুমেণ্ট লাগিব সেই বিষয়ে মই ক'ব বিচাৰিছোঁ। তো আপোনালোকে ইয়াতে নিশ্চয়কৈ দেখা পাইছে লিষ্ট অফ টেষ্টিমনিয়েলছ ডকুমেণ্ট। 1 নম্বৰত আছে পেপাৰ ৰিলেটেড টু প্ৰুফ অফ ইন ছাৰ্ভিচ এজ অন 10/8/2017, এইটো দিয়া আছে আপোনালোকে। তো 1 এত আছে এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট। তো আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আৰু জইনিং ৰিপৰ্টখন আপোনালোকৰ লাগিব। 2 নম্বৰতে ইয়াতে দিয়া আছে মিনিটছ অফ দ্য স্কুল মেনেজিং কমিটি SMC অফ দ্য স্কুল ইন ৰেছপেক্ট অফ এপইণ্টমেণ্ট অফ দ্য এপ্লিকেণ্ট কনচাৰ্ণ। তো আপোনালোকে যিখন স্কুলত কাম কৰিছিল সেই স্কুলখনত নিশ্চয়কৈ SMC মিটিং এখন হৈছিল, আৰু মিটিংখনত কনচাৰ্ণ কৰি আপোনাক যে এপইণ্টমেণ্টখন বা আপোনাৰ জইনিং লেটাৰখন দিছিল, সেই SMC মিটিঙৰ ৰেজুলেশ্যনখন আপোনালোকক লাগিব। কথাটো এইটোৱে বুজাইছে ইয়াত। আৰু 3 নম্বৰত আছে ফটোকপি অফ দ্য এটেণ্ডেন্স ৰেজিষ্টাৰ অফ দ্য স্কুল ডিউৰিং দ্য ছাৰ্ভিচ পিৰিয়ড অফ দ্য এপ্লিকেণ্ট ডিউলি কাউণ্টাৰচাইন্ড বাই দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। তো আপোনালোকে যিখন স্কুলত কাম কৰিছিল সেই স্কুলখনত আপোনালোকৰ কাম কৰা যিটো ৰেজিষ্ট্ৰেশ্যন যিখন থাকে, হাজিৰা বহী যিখন থাকে, সেইখনৰ আপোনালোকৰ মানে এটেষ্টেড এটা ফটোকপি লাগিব। জেৰক্স হ'লে হ'ব, আৰু আপোনালোকৰ তাতে হেডমাষ্টাৰৰ ছিগনেচাৰটো থাকিব লাগিব। D নম্বৰত ইয়াতে কোৱা হৈছে চাৰ্টিফিকেট ইছ্যুড বাই দ্য স্কুল অথৰিটি স্পেচিফিং দ্য ছাৰ্ভিচ অফ দ্য এপ্লিকেণ্ট ইন দ্য স্কুল এজ অন 10/8/2017। তো আপোনালোকক এইটোও লাগিব। চাৰ্টিফিকেট ইছ্যুড বাই দ্য স্কুল অথৰিটি, আপোনাক যে চাৰ্টিফিকেট এখন ইছ্যু কৰিছে সেইখন লাগিব। স্পেচিফিং ইন দ্য ছাৰ্ভিচ অফ দ্য এপ্লিকেণ্ট ইন দ্য স্কুল এজ অন 10/8/2017। চেলাৰী ষ্টেটমেণ্ট আপোনালোকৰ দিয়া আছে চেলাৰী ষ্টেটমেণ্টছ starting the pay band, basic pay, DA and other allowances of the applicant for the entire service period। আপোনালোকৰ মানে যিখিনি সময় আপোনালোকে কৰিছিল আৰম্ভণিৰ পৰা শেষলৈকে, সেই সকলোখিনি মাহৰে আপোনালোকৰ বেচিক পে বা চেলাৰী ষ্টেটমেণ্টখিনি আপোনালোকৰ ল'ব লাগিব। আৰু F নম্বৰত দিয়া আছে ইউডাইজ ৰেকৰ্ড এজ এ প্ৰুফ ডেট দ্য এপ্লিকেণ্ট ৱাজ ইন ছাৰ্ভিচ এজ অন 10/8/2017। 10/8/2017 আগত আপোনালোকৰ ইউডাইজৰ ৰেকৰ্ড দেখাব লাগিব যিখন স্কুলত আপোনালোকে কাম কৰিছিল। আৰু 2 নম্বৰত আছে এডমিশ্যন ৰেকৰ্ড এডমিশ্যন স্লিপ অফ DLED কোৰ্ছ থ্ৰু NIS। আৰু 3 নম্বৰত আছে 18-month DLED চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট থ্ৰু NIS অফ দ্য এপ্লিকেণ্ট কমপ্লিটেড বিফৰ। আপোনালোকৰ 1/4/2019 আগত আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটটো কমপ্লিট হ'ব লাগিব। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে এইখন কোনো ফেক নহয়। সুৰঞ্জনা সেনাপতি ACS হয়, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, কাহিলীপাৰা, গুৱাহাটী 1999। তো আপোনালোকে নিশ্চয়কৈ দেখা পাইছে এইখিনি ডকুমেণ্ট আপোনালোকক লাগিব। তো আপোনালোকে একো ভয় নকৰিব। আপোনালোকৰ যি ডকুমেণ্ট আছে আপোনাৰ লগত আপোনালোকে সেইখিনি আপোনালোকে বিনা দ্বিধাৰে আপোনালোকে লৈ যাব। ডাইচৰ প্ৰব্লেমটো নিশ্চয়কৈ ছল্ভ হ'ব। তো আপোনালোকে একো ভয় কৰিব নালাগে। আপোনালোকে যিবিলাক আছে আপোনালোকৰ হাতত যিবিলাক আছে, আপোনালোকে যদি জেনুৱেন হয়, আপোনালোকে যদি ফেককৈ কোনো স্কুলত নজনাকৈ বা স্কুলত কাম নকৰাকৈ আপোনালোকে যদি DLEDখিনি লৈছে, তেনেহ'লে আপোনালোকৰ হয়তো অলপ প্ৰব্লেম হ'ব। আৰু বাকীখিনি যোনে স্কুলত কাম কৰিছিল আৰু NISত DLED কৰিছিল,
তো আপোনালোকৰ একো প্ৰব্লেম নহয়, আপোনালোকে নিশ্চয়কৈ ভালকৈ ভেৰিফিকেশ্যনটো কৰক। তাকে আপোনালৈ শুভকামনা থাকিল। থেংক ইউ, ধন্যবাদ।